আমি বিৰছা মুণ্ডাৰ ইয়াত এটা ষ্টেচু প্ৰতিমূৰ্তি উন্মোচন কৰিছোঁ আৰু উন্মোচন কৰিব পাই মই সঁচাকৈ বহুত নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। মোক সমষ্টিবাসীয়ে আদিবাসী সমাজে যথেষ্টখিনি মৰম দিছে, গতিকে ময়ো এটা মোৰ কৰ্তব্য আছিল যে আমাৰ বিৰছা মুণ্ডাক ইয়াত সন্মান এটা আমাৰ সমষ্টিত দিব লাগে আৰু সেই হিচাপে আমি বহুত দিনৰ পৰা এটা চেষ্টা কৰি আছিলোঁ। আমাৰ মুণ্ডাৰী সাহিত্য সভাৰ লগতে আদিবাসী সমাজ আমি এটা চেষ্টা কৰি আছিলোঁ আৰু সেই হিচাপে এবাৰ আমি বিধায়ক পুঁজিৰ পৰা ইয়াত বিৰছা মুণ্ডাৰ এটা ষ্টেচু আমি নিৰ্মাণ কৰিব পাৰিছোঁ আৰু সঁচাকৈ বহুত ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আমাৰ মুণ্ডাৰী সাহিত্য সভাৰ কমিটি বনাই দিছিলোঁ, নিৰ্মাণ কমিটি, আৰু তেখেতসকলে ইমান ধুনীয়াকৈ বনাইছে, মই সঁচাকৈ বহুত আচৰিত আৰু আপ্লুত হৈছোঁ আৰু ইয়াৰ কাৰণে মই আদিবাসী সমাজক মই ধন্যবাদ জনাইছোঁ। ইয়াত বিৰছা মুণ্ডাৰ এটা ভাল ষ্টেচু আমি ইয়াত বনাব পাৰিছোঁ আৰু এইটো যিটো ইণ্টাৰনেশ্যনেল ৰোড হয়, গতিকে সকলোৱে এইটো ভালকৈ চাব যে বিৰছা মুণ্ডা কোন আছিল। আমাৰ ভাৰতবৰ্ষৰ কাৰণে বিৰছা মুণ্ডাক ভগৱান কৰা হৈছিল, ট্ৰাইবেলসকলৰ কাৰণে, ট্ৰাইবেলসকলৰ অধিকাৰৰ কাৰণে তেখেতে মাত মাতিছিল। আজি সমগ্ৰ বিশ্বই বিৰছা মুণ্ডাক জানে আৰু বিৰছা মুণ্ডা আমাৰ ট্ৰাইবেলসকলৰ কাৰণে যি ভগৱান, তেখেতক আজি প্ৰতিমূৰ্তি বনাব পাই মই বিধায়ক হিচাপে ধন্য হৈছোঁ। আৰু ওচৰত আমাৰ এই যি ঠাইত বনোৱা হৈছে, ওচৰতে এটা প্ৰকল্প আমাৰ BTR চুক্তিত আছে। ইয়াত আমাৰ ভেটেনাৰী কলেজ আছে, বাথৌ হাৰিমাপুৰী নিৰ্মাণৰ BTR চুক্তিত আছে। গতিকে সেইটো লাহে প্ৰকল্প যেতিয়া আৰম্ভ হ'ব আৰু বিৰছা মুণ্ডাৰ যিটো বনাইছে সেই ঠাইখিনি আকৌ ধুনীয়া হ'ব, গতিকে সকলোৱে ইয়াৰ বিৰছা মুণ্ডাৰ বিষয়ে জানিবলৈ সহজ হ'ব। গতিকে মই সদায় আমি তামোলপুৰবাসী, তামোলপুৰৰ সকলো ৰাইজক বিৰছা মুণ্ডাৰ এই ষ্টেচুখন এবাৰ হ'লেও চাব অহাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। হয়, আমি আটাই আজি সুখী হৈছোঁ। আদিবাসী ৰাইজ হিচাপে, আদিবাসী ছাত্ৰ সংগঠনৰ এজন প্ৰাক্তন বিষয়ববীয়া হিচাপে আজি যথেষ্ট সুখী আছোঁ, কিয়নো আজি আমাৰ দাবী আছিলে যিটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় আমাৰ শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ আজি তেখেতৰ প্ৰতিমূৰ্তি ইয়াতে স্থাপন হ'ব বুলি আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াই কথা দিছিলে আৰু ইয়াতে কথা দি তেখেতে আজি আমি আখৰে পালন কৰিলে, আজি উন্মোচন হ'ল। ইয়াক লৈ আমি গৌৰৱান্বিত হৈছোঁ যে আমাৰ যিজন পিতৃস্বৰূপ, আমাৰ ধৰতী আব্বা বুলি যাক মানে মান্য কৰা যায়, আমাৰ ভাৰতৰ ফ্ৰীডম ফাইটাৰ, আজি ইয়াতে স্থাপন হৈ আমি খুবেই মানে গৌৰৱ অনুভৱ কৰিছোঁ। আজি যিহেতু ভাৰত ভূটান সীমান্তৰ যিটো আজি মেইন ঘাইপথৰ কাষত, আচলতে বিৰছা মুণ্ডা কোন হয় আমাৰ সকলোৱে জনগোষ্ঠীও জানিব। ইয়াৰ জনগোষ্ঠীৰ লগে ইয়াৰ আশে পাশে আমাৰ যিমান জনগোষ্ঠীবিলাক যিবিলাক মানুহ আছে সকলোৱে জানিব বিৰছা মুণ্ডা কোন হয়। আচলতে সেই বস্তুটো আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি আশা কৰোঁ ইয়াৰ মাটি কালিবিলাক বা যিবিলাক মাটি বাৰী আছে সংৰক্ষণ হয় আৰু এটা ভাল ইয়াৰ সুবিধা পায় সেইকাৰণে আমি আশা কৰিছোঁ।